মৰমৰ ছাত্ৰ-ছাত্ৰী 11 নম্বৰ অংকটো চোৱা এযোৰ হাঁহৰ দাম 2880 টকা একোটা হাঁহৰ দাম কিমান ইয়াত হাঁহৰ দাম দিয়া আছে 12 যোৰ হাঁহৰ দাম অৰ্থাৎ জোৰত দিয়া আছে তো একোটা হাঁহৰ দাম কিমান 12 যোৰ হাঁহৰ দাম দিয়া আছে 2880 একোটা হাঁহৰ দাম কিমান জোৰত দিয়া আছে এটাৰ দাম উলিয়াবলৈ কোৱা হৈছে আমি জানো যে এযোৰ সমান কিমান দুটা এতিয়া আমি এই 12 যোৰক তালৈ লৈ যাম কেনেকৈ লৈ যাম চাবা অংকটো বৰ সহজ বুজিবলৈ চেষ্টা কৰা 11 নম্বৰ সমাধান হল যেহেতু আমি জানো হয় না বা আমি জানো যে এনেকৈ লিখিব পাৰা যেহেতু এযোৰ সমান দুইটা এযোৰ সমান কেইটা দুইটা এতেকে 12 যোৰ সমান কিমান হ'ব 2 পূৰণ 12 টা হল এতেকে পূৰণ কৰি দিয়া 2 দুগুণ 4 2 এগুণ 2 মানে 24 টা 2 12 24 টা এতিয়া আমি লিখিম কি বুলি লিখিম আমি লিখিম যে জোৰৰ ঠাইত কি লিখিম এতিয়া তা লিখিম চাবা আমি জোৰৰ ঠাইত কি লিখিম তা লিখিম এতিয়া কি লিখিম এতিয়া আমি এই 12 যোৰ হাঁহৰ দাম তাৰ মানে কেইটা 24 টা হাঁহৰ দাম অৰ্থাৎ 12 যোৰ কেইটা আছে 24 টা হাঁহৰ দাম কিমান 2880 টকা এতেকে এটা হাঁহৰ দাম উলিয়াবলৈ কোৱা হৈছে এটা হাঁহৰ দাম কমা কমা মানে এই তাটো ইয়াত লিখিব লাগিব হাঁহটো ইয়াত লিখিব লাগিব দামো কমা কমা দিলে আছে কিমান হ'ব 2880 হৰণে যাব 24 হল টকা হল এই পূৰণটো কেনেকৈ কৰিছিলোঁ 2ৰে কাটি দিব পাৰা 24ৰ লগত এতিয়া আমি এইটো হৰণ কৰি দেখুৱাই দিওঁ 28 টো আছে 24 আৰু এইফালে 28 একদম ইজি হ'ব কাৰণ 24 একবাৰ যাব হয় না 24 এগুণ 24 ইয়াত থাকি যাব কিমান 8 পৰা 4 গ'ল 4 তাৰপিছত এই 8টো নামি গ'ল এটা চোৱা 2 পূৰণ কৰিলে 2 4 গুণ 8 2 দুগুণ 4 তাৰমানে 2 বাৰ গ'ল কিমান 48 হ'ল 224 48 এই শূন্য থাকি গ'ল ইয়াত বহাই দিয়া 120 তাৰ মানে কিমান পালো আমি 120 টকা হল এটা হাঁহৰ দাম কিমান 120 টকা প্ৰথমতে কি কৰিলো প্ৰথমতে কৰিলো যে জোৰত দিয়া আছে যে 12 যোৰ হাঁহৰ দাম উলিয়াবলৈ কোৱা হৈছে আৰু এটা হাঁহৰ দাম 12 যোৰ হাঁহৰ দাম দিয়া আছে এটা হাঁহৰ দাম উলিয়াবলৈ কোৱা হৈছে এতিয়া আমি কি কৰিলো যে আমি এটা হাঁহৰ দাম উলিয়াবলৈ যাওঁতে এই জোৰক তালৈ লৈ যাম যেহেতু এযোৰ সমান দুটা দিয়াই আছে আৰু এইটো জানুই মনত ৰাখিব লাগিব এযোৰ মানেই দুটা তো এযোৰ হাঁহৰ দাম দুটা এতিয়া 12 যোৰ হাঁহ হলে কি হ'ব 24 টা হ'ব পূৰণ কৰি দিলো হয় নহয় এইটো পূৰণ কৰিলো 12 2 পূৰণ কৰিলে কি হ'ব 2 দুগুণ 4 2 এগুণ 24 টা হ'ব এতিয়া এইটো যদি চেনেলটো ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা যদি কিবা সুধিবলগীয়া থাকে বিনা সংকোচে কমেণ্ট কৰিব পাৰা আৰু কিবা যদি বেয়াও পোৱা তেতিয়াহ'লে কমেণ্টত জনাব পাৰা যেতিয়া তোমালোকৰ পৰামৰ্শসমূহ দিব পাৰিবা আজিলৈ হ'ব তোমালোকৰ ওচৰত এইদৰে মৰম চেনেহ পাই থাকিলে উপস্থিত হ'ম এটা নতুন ভিডিঅ' লৈ তাৰ আশাৰে আজিলৈ বাই